কৰিবলৈ কৈ গৈছে আদিবাসী জনগোষ্ঠীটো আৰু অসমীয়া জাতিৰ সৰ্বোচ্চ উন্নয়নৰ কাৰণে কাম কৰি অহা সংগ্ৰামী নেতা বন্ধুবোৰ প্ৰদীপ নাথ ডাঙৰীয়া আজি আমাৰ মাজত নাই। তেখেতৰ লগত আচলতে আমাৰ খুব মধুৰ সম্পৰ্ক আছিল, কাৰণ প্ৰতিটো মুহূৰ্তত আমি প্ৰতিটো জাতি জনগোষ্ঠী যেতিয়া উত্তৰণৰ কাৰণে আমি যেতিয়া সংগ্ৰাম কৰিছিলোঁ বা বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানত আমি লগ হৈছিলোঁ, সদায় জাতি উত্তৰণৰ কথা আমি সদায় আলোচনা কৰিছিলোঁ। কিন্তু আজি দুৰ্ভাগ্যজনক বিষয়, দুখৰ দিন যে তেখেত আমাৰ মাজত নাই। কিন্তু আমি এটা কথা এই মুহূৰ্তত প্ৰথমতে আহ্বান জনাব বিচাৰিছোঁ যে আদিবাসী ছাত্ৰ সন্থাক, কাৰণ তেখেতসকলে আচলতে শ্লোগানতেই বা আমি কেৱল শ্লোগানতেই প্ৰদীপ নাথ অমৰ হওক বুলি কৈ থাকিলে নহ'ব। তেখেতৰ যিখিনি আচলতে জনগোষ্ঠীটোৰ প্ৰতি, জাতিটোৰ প্ৰতি আচলতে তেখেতৰ সপোন আছিল, সেই আধৰুৱা সপোনখিনি কিন্তু পূৰণ কৰিবৰ কাৰণে আদিবাসী ছাত্ৰ সন্থাৰ নতুন নেতৃত্বই কিন্তু মূৰ পাতি ল'ব লাগিব। প্ৰতিজন কৰ্মীয়ে যাতে তেখেতৰ সপোন পূৰণ কৰি তেখেতক অমৰ কৰি ৰাখিবৰ কাৰণে যত্ন কৰে, তাৰ প্ৰতি আহ্বান জনাইছোঁ। আৰু দুখৰ ক্ষণত টাইম ছাত্ৰ সন্থাই আমি তেখেতক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি আজি তেখেতৰ বাসগৃহত আহি উপস্থিত হৈছোঁহি আৰু পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছোঁ। সমান্তৰালভাৱে আমি ৰজাঘৰকো আহ্বান জনাইছোঁ যাতে পৰিয়ালবৰ্গক, জাতিৰ কাৰণে কাম কৰা, জনগোষ্ঠীৰ কাৰণে কাম কৰা এই নেতাজনৰ পৰিয়ালবৰ্গক যাতে কিছু সংখ্যক সহযোগ কৰিব পৰা যায়, পৰিয়ালক পোহপাল দিয়াৰ কাৰণে যাতে ব্যৱস্থা গ্ৰহণ কৰিব পাৰে, তাৰ প্ৰতি আমি ৰজাঘৰক আহ্বান জনাইছোঁ।